নমস্কাৰ, আজি অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি কিহৰ ওপৰত ভিডিঅ'টো বনাইছে আপোনালোকে গম পাইছে, টাইমলাইনখন দেখি পিনি। আমি ৰৈ নাথাকি সকলোৱে ভাতকেৰেলা বাগানখনলৈ যাওঁ বলকচোন। বিশাল ভাতকেৰেলা লগাই থৈছে দেখিছেনে? ফুল ফুলিবলৈ আৰম্ভ কৰি দিলে ভাতকেৰেলাবিলাকৰ। এয়া চাওক এনেকৈ লাগিবলৈ আৰম্ভ কৰিছে। প্ৰতিজোপা গছতে এনেকৈ ভাতকেৰেলা লাগিবলৈ আৰম্ভ কৰি আছে। চাওকচোন কিমান ডাঙৰকৈ এখন বাগান ভাতকেৰেলা। আৰু এসপ্তাহ 2 সপ্তাহৰ পিছত ভাতকেৰেলা লাগিবলৈ আৰম্ভ কৰি দিব। প্ৰতি গছজোপাতে আপোনাৰ বহুত লাগিবলৈ আৰম্ভ কৰিব। হাইব্ৰিডৰ হয় ভাতকেৰেলা। চাওকচোন আপোনালোকে প্ৰায় 2 বিঘা মাটিত ভাতকেৰেলা লগাই থৈছে দেখিছে। এয়া কলিয়াবলৈ আৰম্ভ কৰিলে ভাতকেৰেলাবিলাক। আপুনি এই চাৰিখনতে চাওক। আপোনালোকে ভাতকেৰেলা গছবিলাক দেখি কেনেকুৱা পাইছে কমেণ্ট কৰি জনাবচোন। তেতিয়া মোৰো ভাল লাগিব যে আপোনালোকে কেনেকুৱা পাইছে। মই সদায় প্ৰতিটো ভিডিঅ'তে এটা কথাই কৈ আহিছোঁ, যিসকল লোকে মোৰ ভিডিঅ' চাই আছে বা চোৱা নাই তেওঁলোকক অনুৰোধ কৰিছোঁ, প্লিজ ভিডিঅ'টো চাওক। কাৰণ মোৰ ভিডিঅ'টো চাই আপোনালোকসকলে আপোনালোকো মন যাব এনেকৈ খেতি কৰিবলৈ। সেইকাৰণেই এইবিলাক ভিডিঅ' বনাইছোঁ, যাতে আপোনালোকৰ বাৰীবিলাক, কিছুমান বাৰীটো এনেই পেলাই থৈ দিয়া হয়নে, সেইকাৰণে এইবিলাক ভিডিঅ' বনাইছোঁ যাতে 10জন মানুহে আহক ওলাই খেতিৰ লগত ব্যস্ত হওক, খেতি কৰি টকা উপাৰ্জন কৰক হয়নে। আজিকালি যিকোনো শাক পাচলি ইমান দাম, বজাৰত কিনি খাবৰ কাৰণে অসুবিধা হয়। আজি ভাতকেৰেলাই কওঁ, ভাতকেৰেলা আজি 50 টকা 60 টকাৰ ওপৰত। যদি আমি সকলো খেতি ঘৰতেই কৰোঁ তেতিয়াহ'লে আমি কিয় কিনি খাব লাগে 50-60 টকা দি। সেইকাৰণে আপোনালোকক কৈছোঁ, চব খেতিয়ে কৰক ঘৰত। অকণমানেই মাটি থাকক, 1 কঠাই মাটি থাকক বা 2 কঠাই থাকক, আপুনি তাতেই লগাওকচোন। অকল ভাতকেৰেলা বুলিয়েই নহয়, বিভিন্ন ধৰণৰ শাক লগাব পাৰে। ভাতকেৰেলা, দাংবডি, মাটি কান্দুৰিও ওলাব, তাত খুতুৰাও ওলাব। যেতিয়া আপোনালোকে কৰিব নহয়, বিভিন্ন ধৰণৰ শাক আপুনি আপোনালোকৰ মাটিডোখৰতে কৰিব পাৰিব। আৰু আপোনালোকেও খালে আন 10জনৰ ওচৰ চুবুৰীয়াকো দিলে। তাৰ উপৰি আপোনালোকে বজাৰত নি বিক্ৰী কৰি 2 পইচা অৰ্জন কৰিব পাৰিব হয়নে।
যেতিয়া আপুনি আপোনাৰ বাৰীখনত কাম লাগি থাকিব বা যিকোনো শাক পাচলিৰ লগত ব্যস্ত হৈ থাকিব, তেতিয়া আপোনাৰ মাইণ্ডছেটটো সদায় সুন্দৰ হৈ থাকিবলৈ আৰম্ভ কৰিব। যদি আপুনি কাম বন নকৰে, ঘৰতে যদি বহি থাকে, তেতিয়া আপোনাৰ যিকোনো বেমাৰ আজাৰ দেখা দিব পাৰে। সেইকাৰণে মই ক'ব বিচাৰিছোঁ, যিসকলে ঘৰত, আকৌ কৈছোঁ, বাৰীবিলাক এনেই পেলাই থৈছে, প্লিজ আপোনালোকক মই অনুৰোধ কৰিছোঁ, হাতে কামে লাগিবলৈ আৰম্ভ কৰক। আপোনাৰ স্বাস্থ্যও ভালে থাকিব আৰু তাৰ পৰা যিবিলাক শাক খেতি কৰিব, তাৰ পৰা শাকৰ খেতি কৰি ফচল লাগিব, ফচল আনকো বিক্ৰী কৰিলে, নিজেও খালে, হয়নে? আৰু কেতিয়াবা মানুহৰ বিপদ কেতিয়া আহে কোনো ক'ব নোৱাৰে। যদি সেই টাইমত আপোনালোকৰ বিপদ আহে, সেই বিপদৰ বন্ধু হৈ পৰিব আপোনালোকৰ ফচল বিক্ৰী কৰি পোৱা টকাৰকেইটাই আপোনাৰ বিপদৰ বন্ধু হৈ পৰিব, হয়নে? গতিকে মই ভাবোঁ আপোনালোকে খেতিৰ লগত ব্যস্ত হওক আৰু আপোনালোকক সদায় সুখী হ'বলৈ আৰম্ভ কৰিব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি আপোনালোকে ভিডিঅ'বোৰ চাই ভাল পাইছে, তেতিয়াহ'লে মোক লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যিসকলে ভিডিঅ' চাইছে কিন্তু ছাবস্ক্ৰাইব কৰিব পাহৰি গৈছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় অসম।